ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম BA 3rd সেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সিলেবাছৰ সম্পৰ্কে আলোচনা কৰিম লগতে আমি আলোচনা কৰিম কি বুক লিষ্ট আমি ফলো কৰিব লাগিব আৰু যদি তোমালোকে এই গোটেই কোৰ্সত জয়েন হ'ব বিচাৰিছা আমাৰ লগত তেতিয়া স্ক্ৰিনত যোনটো WhatsApp নম্বৰ দিয়া আছে তাত তোমালোকে কন্টেক্ট কৰিব পাৰিবা তোমাৰ নাম আৰু কলেজৰ নাম মেনশন কৰিবা আৰু এই কোৰ্সটোৰ ভিতৰত তোমালোকৰ সিলেবাছত এবাৰ দুখন পেপাৰ আছে সেই দুখন পেপাৰৰ অসমীয়া আৰু ইংৰাজী মাধ্যমত PDF ওয়াইজ তোমালোকে নোট বিলাক লাভ কৰিবা যদি তুমি অসমীয়া মিডিয়ামৰ হয় অসমীয়াত লাভ কৰিবা ইংৰাজী মাধ্যমৰ হলে ইংৰাজীত লাভ কৰিবা আৰু তোমালোকৰ যেখিনি ডাউটস থাকিব মেথছৰ হে ডাউটস কিনে সলভ কৰা হ'ব লগতে মডেল কুৱেশ্যন পেপাৰ প্ৰভাইড কৰা হ'ব পৰীক্ষাত কেনে ধৰণৰ কুৱেশ্যন আহে কাৰণ দেখা গৈছে যে যেনে ধৰণে আমি পঢ়াইছো তেনে ধৰণে আসলে কুৱেশ্যন খিনি আহে আৰু এক্সাম পইণ্ট অফ ভিউ পৰা যিখিনি বস্তু বেছি ইম্পৰ্টেন্ট হয় আমি সেইখিনিকে আসলে বেছিকৈ কৰাও যাতে তোমালোকে ভৱিষ্যতেও সহায় হয় আৰু কোৰ্সটোৰ ভিতৰত যদি তুমি অসমীয়া মিডিয়াম হয় তুমি অসমীয়াত লাভ কৰিবা নোটছখিনি যদি ইংৰাজী মাধ্যম হয় ইংৰাজীত লাভ কৰিবা আৰু ভিডিঅ'বিলাক অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে দিয়া হয় আৰু সাবস্ক্ৰিপশ্যনৰ একেবাৰে মিনিমাম এমাউণ্টৰ ফিজ ৰাখিছোঁ যেহেতু দুখন পেপাৰ আছে ঠিক আছে এতিয়া আহিছোঁ আমি কি পঢ়িব লাগিব ফাৰ্ষ্ট আমি মেথছৰ যোনখন তোমালোকৰ সিলেবাছ আছে তাৰ 5টা ইউনিট আছে মেথছৰ সিলেবাছখন আমি আলোচনা কৰোঁ ঠিক আছে আৰু মেথছৰ কাৰণে তোমালোকক মই তিনিখন বুক ক'ব পাৰোঁ প্ৰথমতে তোমালোকে শ্ৰীনাথ বৰুৱা বুকখন ল'ব পাৰা যেকোনো এখন বুক ল'লেও হয় সেইখনৰ ভিতৰত শ্ৰীনাথ বৰুৱাৰ বুক ল'ব পাৰা অনুপম শৰ্মাৰ বুক ল'ব পাৰা বা লোকেশ বড়োৰ বুক ল'ব পাৰা মেথছৰ কাৰণে যিকোনো এই তিনিখনৰ ভিতৰত যিকোনো এখন বুক তোমালোকে ফলো কৰিব পাৰা ঠিক আছে এতিয়া ইউনিট নাম্বাৰ 1ৰ যোনটো মেথছৰ টপিক হয় ইউনিট হয় সেই ইউনিটটোত আমি set and type and operation setor types and operation বিলাক আমি পঢ়িব লাগিব আৰু এই ইউনিটটোত আমি থিওৰি কৰিব লাগিব মেথছো কৰিব লাগিব ঠিক আছে দুজন মানে মোক মেসেজ কৰি সুধিছিলা যে এইবাৰ যোনখন তোমাৰ পেপাৰ আছে সেই পেপাৰখনত আমি অকল মেথছ কৰিব লাগিব নে থিওৰি কৰিব লাগিব আমি থিওৰিও পঢ়িব লাগিব বা থিওৰিও প্ৰেক্টিছ কৰিব লাগিব লগতে মেথছো কৰিব লাগিব ঠিক আছে এতিয়া ফাৰ্ষ্ট যিটো ইউনিট হয় হেতু হৈছে প্ৰিলিমিনাৰী সেটৰ কনসেপ্ট আছে সেটৰ টাইপস বিলাক আমি পঢ়িব লাগিব সেটৰ যিখিনি অপাৰেশন আছে সেইখিনি কৰিব লাগিব সেটৰ অপাৰেশনৰ ভিতৰত তাৰ মেথছো ইনক্লুড হৈ থাকিব ঠিক আছে সেটৰ কিছুমান ল আছে সেই লখিনি আমি ইয়াত আলোচনা কৰিব লাগিব গতিকে আৰু এটা কথা ক'ব বিচাৰিছো মেথছৰ যোনখন পেপাৰ হয় মেথছৰ পেপাৰখন তোমালোকে এটো নাভাৰিবা যে আমি মুখস্থ কৰি যাম পৰীক্ষাত সেইখিনিকে আহিব হেতু নহয় মেথছৰ পেপাৰ সদায় বুজি কৰিব লাগিব কাৰণ তুমি যদি আজি এটা মেথছ মুখস্থ কৰি গৈছা এটো প্ৰয়োজন নহয় যে তোমাক কাইলে তুমি পৰীক্ষা দিওঁতে হে মেথছটো আহিব গতিকে মেথছ কেতিয়াও মুখস্থ কৰা বস্তু নহয় ঠিক আছে গতিকে মেথছখিনি বুজি পেলাই কৰিব লাগিব নেক্সট আছে অৰ্ডাৰ্ড পেয়াৰ Cartesian product and relation the function and their properties and graph types of function polynomial rational exponential logarithm limit and continuity of a function okay এই গুটেই কনসেপ্ট খিনি আছে ইয়াত আমি গ্ৰাফৰ যেখিনি কনসেপ্ট এই গ্ৰাফৰ কনসেপ্ট বিলাকৰ এই ফাংশনৰ যেখিনি কনসেপ্ট এই ফাংশনৰ কনসেপ্ট খিনি আমি গ্ৰাফিক্যালি তাক ৰিপ্ৰেজেন্ট কৰিব লাগিব তাৰ ডেফিনেশনৰ থ্ৰেডি আৰু লিমিট এণ্ড কন্টিনিউটিৰ ওপৰত মেথছ আহে গতিকে ইউনিট নাম্বাৰ 1 2 কৰি ভাল পাবা প্ৰেক্টিছ কৰিব লাগিব থিওৰি প্লাস মেথছ এই দুইটাই এই ইউনিটটোত আমি পঢ়িবলৈ পাম ঠিক আছে Unit number 2 hoise matrix, determinant and application, matrix elements operation, matrix addition, product, rank of matrix, determinant and their properties, inverse of matrix, application of consumer's rule for solution of a system of linear equation, input output analysis, static and dynamic core concept গতিকে এই ইউনিটটো আমি থিওৰি কৰিব লাগিব মেথছো কৰিব লাগিব যেহেতু মেট্ৰিক্সৰ কনসেপ্ট আছে গতিকে মেট্ৰিক্সৰ কনসেপ্ট বুলি ক'বলৈ যাওঁতে মেট্ৰিক্স আৰু ডিটাৰমিনেন্টছৰ টাইপস বিলাক প্লাস ডিটাৰমিনেন্টছৰ যিখিনি প্ৰপাৰ্টিজ আছে সেইখিনি মেট্ৰিক্স এণ্ড ডিটাৰমিনেন্টছৰ মাজৰ ডিফাৰেন্সখিনি হওক বা ৰেংক অফ মেট্ৰিক্স হওক গতিকে এইখিনি মেথছ অহাৰ লগতে কেতিয়াবা এইবিলাক কুৱেশ্যন 4 মাৰ্কৰ কুৱেশ্যন অহা দেখা যায় বা লং কুৱেশ্যনতো এইখিনি অহা দেখা যায় গতিকে ইউনিট নাম্বাৰ 2 টো তোমালোকে মেথছ প্লাস থিওৰি এই দুইটা বস্তুই আমি ইয়াত পঢ়িব লগা হ'ব ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা
ইউনিট নাম্বাৰ 3 আমি পঢ়িব লাগিব ডেৰিভেটিভ অফ ফাংচন অফ ওৱান ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল rule of differentiation for a function with one independent variable, economic application of derivative, elasticity of demand, cost and revenue function, relation between average and marginal cost. बहुत बेसी important. আজিও যোনখন তোমাৰ এক্সাম আছিলে 4th চেমৰ তাতো এইটো অহা দেখা গৈছে গতিকে এভাৰেজ কষ্ট এণ্ড মাৰ্জিনেল কষ্টৰ যোনটো ৰিলেশ্যনশ্বিপ হয় আমি আগতে সেইটো ক'ত পাইছিলোঁ মাইক্ৰ' ইকনমিক্সত পাইছিলোঁ মাইক্ৰ' ইকনমিক্সত আমি ডায়েগ্ৰামৰ থ্ৰুৱেদি তাৰ ৰিলেশ্যনশ্বিপটো দেখাইছিলোঁ কিন্তু ইয়াত তুমি এই কনচেপ্টখিনি মেথমেটিকেলি প্ৰুভ কৰি দেখাব লাগিব ঠিক আছে ইয়াৰ ৰিলেশ্যনশ্বিপখিনি আমি যেনেধৰণে মেথছত মাইক্ৰ' ইকনমিক্সত এটা ডায়েগ্ৰামৰ থ্ৰুৱেদি তাৰ কনচেপ্টখিনি লিখিছিলোঁ সেইটো নহ'ব ইয়াত তুমি এই কনচেপ্টখিনি মেথমেটিকেলি তাত প্ৰুভ কৰি দেখাব লাগিব ঠিক আছে Next, second and higher order derivative and application in economics. Okay, overall unit number junto 3 ase unit number 3 to 2 ami ki koribo libo maths koribo libo plus yat theory koribo libo especially elasticity joto concept elasticity AR thik ase AR MR and elasticity of demand ebila egitar major eta relationship ase ke relationship to ami mathematically prove kori dekhabo laibo gotike exam point of view pra jodi ko unit number 3 to maths plus theory duitai important hoy jay next unit 2 hoise integration okay integration or unit 2 basic rule of integration technique of integration substitution rule integration by parts partial fraction derivation of total function from marginal function definite integral and its application producer surplus and consumer surplus most important topic producer surplus and consumer surplus or porikhat question ahiboi gote tar ami definition plus match kini sabo laibo aru next kotha jodi ko ei duta unit dekha enuka lagise unit to je ya theory important nahoy kintu yato theory important hoy যেহেতু producer surplus or consumer surplus সেখিনি theory খিনি integration or যিখিনি application আছে তাক আমি কেনে ধৰণে প্ৰয়োগ কৰো integration কেনে ধৰণে প্ৰয়োগ কৰো ইকনমিক্সত differentiation কেনে ধৰণে প্ৰয়োগ কৰো গতিকে এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত অহা দেখা যায় গতিকে এই ইউনিটটো তোমালকৰ maths plus theory এই দুইটাই হয় ইউনিট নাম্বাৰ 5 ত আছে differential equation মনত ৰাখিবা ইউনিট নাম্বাৰ 3 ত আমি differentiation পাইছিলো ইউনিট নাম্বাৰ 5 টো কিন্তু এটা বেলেগ ইউনিট হয় হেতুক আমি differentiation বুলি কও differential equation হয় আৰু first order linear differential equation exact differential equation and economic application okay ইয়াত তাৰ differential equation or economic application বুলি তোমাৰ আমি লিখিব লগা হয় থিওৰি বাকি আদাৰৱাইজ এটোত মেথছ চালেও হৈ যায় ঠিক আছে এনে ধৰণে আমি মেথছৰ পেপাৰখনৰ 5টা ইউনিট আছে সেই 5টা ইউনিটৰ টোটাল 60 মাৰ্কৰ কোৱেশ্চন হয় এনে ধৰণে তোমালোকে প্ৰিপেয়াৰ কৰিবা মেথছ প্লাস থিওৰি কাৰণ থিওৰি বিলাক যদি ক্লিয়াৰ থাকে তেতিয়া হলে মেথছটো ইজি হৈ যায় ঠিক আছে আৰু আমি চেষ্টা কৰি আছো যিমান পাৰো ইজি ওয়েত তোমালোকৰ মাজলৈ মেথছটো লৈ যাও কাৰণ আমি একেবাৰে বেসিকৰ পৰা ষ্টাৰ্ট কৰো যিখিনি ষ্টুডেন্টৰ আগতে মেথছৰ বেকগ্ৰাউণ্ড নাছিলেও তেওঁলোক কেও যাতে কনসেপ্টখিনি বুজি পায় ঠিক আছে নেক্সট পেপাৰখন হৈছে ইণ্ডিয়ান ইকনমি পেপাৰ ইয়াত টোটাল 5টা ইউনিট আছে 60 মাৰ্কছৰ ইউনিট নাম্বাৰ 1 ত আছে ইকনমিক ডেভেলপমেন্ট সিন্স independence Indian economy on the eve of independence and overview alternative development strategies since independence goal of self-reliance based on import substitution and protection the post 1991 globalization strategies based on the stabilization and structural adjustment packages unit 2 ami যিখিনি গ্লোবালাইজেশন হয় নিশ্চিত আমি জানো যে 1991 ত ইন্ডিয়ান ইকনমিক কি হৈছে নিউ ইকনমিক পলিসি অনা হৈছিলে ইকনমি ৰিফৰ্ম হৈছিলে আৰু তাত গ্লোবালাইজেশনৰ কনসেপ্টটো আনিছিলে যত আমি এলপিজি বুলি কলে বুজি পাও এলপিজি লিকুইড পেট্ৰলিয়াম গেছ নহয় আগতে লিবাৰেলাইজেশন প্ৰাইভেটাইজেশন এণ্ড গ্লোবালাইজেশন এই তিনটা কনসেপ্ট অনা হৈছিলে 1991 ত গতিকে এই ইউনিটটোত আমি
স্বাধীনতাৰ আগৰ পৰা 1991ৰ সেই গ্লোবেলাইজেশ্যনলৈকে যিখিনি কনচেপ্ট আছে ইয়াত চিলেবাছত যিখিনি ইম্পৰ্টেণ্ট কনচেপ্ট আছে এই কনচেপ্টখিনি আমি পঢ়িব লাগিব ওভাৰঅল এটা ডাঙৰ কনচেপ্ট হয় গতিকে তোমালোকে ইণ্ডিয়ান ইকনমিখন যদিও পঢ়িবলৈ ইজি হয় এইটো নাভাবিবা যে ইণ্ডিয়ান ইকনমি মই মানে পঢ়িছোঁ পৰীক্ষাত গৈ পেলাই ডাইৰেক্ট লিখি দিম সেইটো আচলতে নহয় কাৰণ দেখাত যদিও ইজি হয় কিন্তু পৰীক্ষাত যিখিনি ইণ্ডিয়ান ইকনমিৰ কনচেপ্টখিনি যদি তোমালোকে এটা চিষ্টেমেটিক ৱেত নিলিখা তুমি যিমানেই নিলিখা কিন্তু মাৰ্কছ পোৱাৰ চান্সটো কম থাকে ঠিক আছে অন্য পেপাৰবিলাকৰ তুলনাত গতিকে ইণ্ডিয়ান ইকনমিত সদায় তুমি প্ৰপাৰ ঘৰত নোট বনোৱা আৰু তুমি নিজৰ কিবা পইণ্ট অফ ভিউ যদি দিব লাগে কুৱেশ্যন আহে তেনেধৰণে কুৱেশ্যনখিনি আমি লিখিব লাগে আৰু ডাটা লিখিব লাগিব কিছুমান কনচেপ্ট আছে যিখিনিত আমি ডাটা মেনশ্যন কৰিব লাগিব ডাটাখিনি বাৰু তুমি মুখস্থ কৰিব লাগিব মই সেইটো নকওঁ যে ডাটাখিনি তুমি বুজি পালেই হ'ব এতিয়া ধৰা ইয়াত যিখিনি ডেমোগ্ৰাফিক ফিচাৰৰ ট্ৰেণ্ডছ বুলি আছে গতিকে ট্ৰেণ্ডছৰ যিখিনি ডাটা আছে সেইখিনিতো তুমি মনত ৰাখিবই লাগিব সেইখিনি তুমি ঘৰত লিখি লিখি মনত ৰাখা বাকী তোমাৰ নিজে কি ষ্ট্ৰেটেজি ফ'ল' কৰা সেইটো তোমাৰ কথা কিন্তু মেইন কথাটো হৈছে যোনটো ডাটা আছে সেই ডাটাখিনি তুমি মনত ৰাখিবই লাগিব আৰু ইণ্ডিয়ান ইকনমি এনেকুৱা এখন পেপাৰ হয় যদি তোমাৰ ট্ৰেণ্ডছৰ কনচেপ্টবিলাক আহে ট্ৰেণ্ডছ এণ্ড পেটাৰ্ণ এই কনচেপ্টবিলাকত তুমি ডাটা মেনশ্যন কৰিবই লাগিব যদিহে তুমি এটা ভাল মাৰ্কছ পাম বুলি ভাবিছা ঠিক আছে এইখিনি সৰু সৰু কথা যিখিনি তোমালোকক সহায় কৰিব নেক্সট ইউনিট নাম্বাৰ 2 হৈছে পপুলেশ্যন এণ্ড হিউমেন ডেভেলপমেণ্ট য'ত আমি পঢ়িব লাগিব ডেমোগ্ৰাফিক ফিচাৰ এণ্ড ট্ৰেণ্ড চাইজ এণ্ড গ্ৰ'থ ৰেট অফ পপুলেশ্যন ট্ৰেণ্ডছ ইন বাৰ্থ and death rate, density of population, age and sex composition, population as a factor of economic development, demographic dividend, national population policy, human development in India, human development indicators, human development index, India's human development record in global perspective. Okay. ইউনিটটোত আমি গ্লোবেলাইজেশ্যনৰ কনচেপ্ট পঢ়িব লাগিব স্পেচিয়েলি বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় হিউমেন ডেভেলপমেণ্টৰ কনচেপ্টটো হিউমেন ডেভেলপমেণ্টৰ কনচেপ্টটো ইণ্ডিয়াৰ যিটো ডেভেলপমেণ্ট গ্লোবেল পাৰ্চপেক্টিভত কেনেকুৱা হয় গতিকে এইটো আমি চাব লাগিব আৰু 1 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে ৰেংকটো চাব লাগিব নেক্সট ইউনিট নাম্বাৰ 3 আছে প্ৰভাৰ্টি এণ্ড ইনইকুৱেলিটি প্ৰভাৰ্টি কনচেপ্ট এণ্ড incidence of poverty in India, poverty estimate, growth and poverty, strategies of poverty elevation, inequality, without ami pohibo libo, income inequality in India, magnitude and nature, growth and inequality, causes of income inequality, government policy and measures. Okay. কি কাৰণে আসলতে প্ৰভাৰ্টি হয় বা প্ৰভাৰ্টিক আমি কেনেধৰণে চিনাক্ত কৰিব পাৰোঁ গতিকে প্ৰভাৰ্টিত আমি কেনেধৰণে তাক আইডেণ্টিফাই কৰিব পাৰোঁ তাৰ ইণ্ডিকেটৰখিনি কি হয় আৰু লগতে প্ৰভাৰ্টি এলিভেশ্যনৰ কাৰণে গভৰ্ণমেণ্টে কেনেধৰণৰ ষ্ট্ৰেটেজি এডপ্ট কৰিছে ইনইকুৱেলিটি নোহোৱা ইনইকুৱেলিটি মানে হৈছে অসমতা স্পেচিয়েলি ইনকাম ইনইকুৱেলিটিটো বহুত বেছি হৈছে দৰিদ্ৰতাটো তাৰ মেইন কাৰণ আচলতে মানুহৰ কৰ্মসংস্থাপন বহুত কম হয় কৰ্মসংস্থাপন নাপায় আনএমপ্লয়মেণ্টৰ সমস্যাৰ কাৰণে কি হয় দৰিদ্ৰ হৈ যোৱাৰ কাৰণে কি হয় ইনকাম ইনইকুৱেলিটি হয় যিটো ৰিজনেল ইম্বেলেঞ্চ হয় এতিয়া এখন দেশৰে কিছুমান ৰাজ্য আছে বা কিছুমান অঞ্চল আছে বহুত বেছি আগবঢ়া কিছুমান অঞ্চল বহুত বেছি পিছপৰা যাক আমি আঞ্চলিক বৈষম্য বা ৰিজনেল ইম্বেলেঞ্চ বুলি কওঁ ঠিক আছে আৰু দৰিদ্ৰতা হোৱাৰ কাৰণে কি হৈছে কিছু সংখ্যক লোক ধনী শ্ৰেণীৰ লোকখিনি ধনী হৈ গৈছে দুখীয়াখিনি দুখীয়া হৈ গৈ আছে আৰু যাৰ কাৰণে সমাজত কি হৈছে আয়ৰ যিটো অসমতাপূৰ্ণ বিতৰণ ইনকাম ইনইকুৱেলিটি এই কনচেপ্টটো এৰাইজ হোৱা দেখা গৈছে গতিকে ইউনিট নাম্বাৰ 3ত আমি এই কনচেপ্টখিনিয়ে পঢ়িব লাগিব ইউনিট নাম্বাৰ 4ত আছে লেবাৰ ফ'ৰ্চ অকুপেশ্যনেল পেটাৰ্ণ এণ্ড আনএমপ্লয়মেণ্ট লেবাৰ ফ'ৰ্চ গ্ৰ'থ অকুপেশ্যনেল ষ্ট্ৰাকচাৰ ইকনমিক ডেভেলপমেণ্ট অকুপেশ্যনেল ডিষ্ট্ৰিবিউশ্যন অফ লেবাৰ ফ'ৰ্চ আনএমপ্লয়মেণ্ট নেচাৰ এণ্ড টাইপছ অফ আনএমপ্লয়মেণ্ট ইন ইণ্ডিয়া মেগনিটিউড চেঞ্জিং dimension of unemployment and unemployment causes of unemployment government policy and measures yet jitu nibonuar kotha koa hoise labor force or kotha koa hoise occupational pattern or kotha koa hoise gotike ei concept bilakot saba jetia tumalukor growth ba লেবাৰ ফ'ৰ্চৰ ডিষ্ট্ৰিবিউশ্যনৰ কনচেপ্টবিলাক আহে তাতো কিন্তু তোমালোকে ডাটা মেনশ্যন কৰিব লাগিব আৰু লগতে আমি আনএমপ্লয়মেণ্টৰ টাইপছবিলাক পঢ়িব লাগিব মেগনিটিউডটো পঢ়িব লাগিব আৰু চেঞ্জিং ডাইমেনশ্যন অফ আনএমপ্লয়মেণ্ট কনচেপ্ট আৰু আনএমপ্লয়মেণ্টৰ কাৰণে গভৰ্ণমেণ্টে কি মানে ষ্ট্ৰেটেজি এডপ্ট কৰিছে নিবনুৱা সংস্থাপনৰ কাৰণে চৰকাৰে কেনেকুৱা পলিচি লৈছে এই কনচেপ্টখিনিও আমি ইয়াত পঢ়িব লাগিব ঠিক আছে
ইউনিট নাম্বাৰ 5ত ইণ্টাৰনেশ্যনেল কম্পেৰিজন আছে ইণ্ডিয়ান ইকনমিক ইণ্টাৰেকশ্যন উইথ দ্য ৱৰ্ল্ড ইকনমি a comparative assessment of India's development experience with the health performing Asian economies, Singapore, South Korea and Taiwan. ইয়াত আমি ভাৰতবৰ্ষৰ অৰ্থনীতিত মানে এছিয়াৰ এই কাণ্ট্ৰি এখনৰ লগত কম্পেয়াৰ কৰিব লাগিব স্পেচিয়েলি ছিংগাপুৰ ইকনমি সাউথ কোৰিয়া এণ্ড টাইৱানৰ ইকনমি এই ইকনমিখনৰ লগত ইণ্ডিয়াৰ তাৰ কাৰণে তোমালোকে কিন্তু ইউনিট গোটেই পেপাৰখনৰ ভিতৰত ইউনিট নাম্বাৰ 5টো এনেকুৱা এটা ইউনিট হয় য'ত তোমালোকে উইদাউট নোটছ প্ৰিপেৰেশ্যনত মানে তুমি ভালদৰে মানে এই ইউনিটটোত মাৰ্কছ পাবলৈ প্ৰব্লেম হৈ যায় কাৰণ ইয়াত লিখাৰ যেটো টেকনিক হয় সেই টেকনিক এটা তুমি ফলো কৰিব লাগিব কম্পেৰিজন যেতিয়া কৰিব লাগে তেতিয়া তুমি তাত ইণ্ডিয়া ডাটাও মেনশ্যন কৰিব লাগিব মানে ইয়াৰ ছিংগাপুৰ হওক সাউথ কোৰিয়া হওক বা টাইৱান হওক যিটোৱে পৰীক্ষাত আহে সেই বা যিটোৱে তোমালোকে নোটছ বনোৱা কম্পেয়াৰ কৰি লিখিব লাগিব যিহেতু তাত কম্পেৰিজন তুলনা কৰোঁ আমি তুলনা সেই দুটা বস্তুৰ মাজত তুলনা কৰিছোঁ হয়নে এই তুলনা কৰিবলৈ হ'লে দুইটা বস্তু আমি তাত মেনশ্যন কৰিব লাগিব ঠিক আছে গতিকে ওভাৰঅল এই গোটেই ইউনিট গিটাৰ ভিতৰত যদিও ইউনিট নাম্বাৰ 5টো দেখাত বহুত বেছি সৰু নিচিনা লাগিছে কিন্তু ইউনিট নাম্বাৰ 5টো এনেকুৱা এটা ইউনিট হয় য'ত তোমালোকে বেছি কষ্ট কৰিব লাগিব বেছি নোটছ লিখিব লাগিব ধুনীয়াকৈ যদি তোমালোকে এই পেপাৰখনত ভাল মাৰ্কছ পোৱা আৰু মেথছৰ পেপাৰখন বহুত বেছি স্ক'ৰিং যদি তোমালোকে ভালদৰে গোটেই পেপাৰখন লিখা 60 মাৰ্কছৰ ভিতৰত তুমি 60 মাৰ্কছেই পাবা মেথছ এনেকুৱা এখন পেপাৰ হয় ঠিক আছে তুমি জাষ্ট ঘৰত প্ৰেক্টিছ কৰিছা বা তোমাৰ কনচেপ্ট ক্লিয়াৰ আছে তুমি পাবা কিন্তু ইণ্ডিয়ান ইকনমিখন আকৌ তাৰ অপজিট কমপ্লিটলি কাৰণ ইণ্ডিয়ান ইকনমি এনেকুৱা এখন পেপাৰত যদি তুমি জাষ্ট তুমি পঢ়ি গৈছা বুজি পাইছা তুমি ভাবিছা যে মই কনচেপ্টখিনি বুজি পাইছোঁ জাষ্ট মই এক্সামত গৈ পেলাই লিখি দিম ন কাৰণ যেহেতু সময় কম সময় বেছি কাৰণে 2 ঘণ্টা সময় থাকে না এই 2 ঘণ্টা সময়ৰ ভিতৰত তুমি কুৱেশ্যনটো কেনেধৰণে ষ্টাৰ্ট কৰিবা শেষ মানে সামৰণি কেনেধৰণে কৰিবা এই দুটা বেছি কথা গতিকে ইণ্ডিয়ান ইকনমি পেপাৰখনৰ কাৰণে নোটছ লিখাটো বহুত বেছি ইম্পৰ্টেণ্ট যদি তোমালোকক এটা ভাল মাৰ্কছ লাগে আৰু বহুত ষ্টুডেণ্টৰ তেনেকুৱা হয় ইণ্ডিয়ান ইকনমিখনৰ যিখন পেপাৰ হয় পেপাৰখন বেছি ইগন'ৰ কৰা দেখা যায় আৰু তাৰ প্ৰভাৱটো কিন্তু ফাইনেল ৰিজাল্টত দেখা যায় কাৰণ এই পেপাৰখন ইণ্ডিয়ান ইকনমিৰ মেথছৰ তুলনাত স্ক'ৰিং নহয় আৰু যদি তুমি ধুনীয়াকৈ সজাই লিখিব পাৰা ডাটা মেনশ্যন কৰা বা তাৰ লিখা টেকনিকবিলাক যিমান পাৰা তোমালোকে পইণ্ট ৱাইজ লিখা তুমি হেডলাইন দিলা সেইখিনি এক্সপ্লেইন কৰিলা তেনেধৰণে যদি কনচেপ্টখিনি লিখি যোৱা তেতিয়া তুমি মাৰ্কছ পাবলৈ ভাল এনেই তুমি এনেধৰণে এটা পেৰাগ্ৰাফ লিখি দিলা এতিয়া ধৰি লৈছোঁ ভাৰতবৰ্ষৰ নিবনুৱা সমস্যাখিনি সম্পৰ্কে লিখা বা ভাৰতৰ নিবনুৱা সমস্যা তুমি এনেই ভাৰতৰ নিবনুৱা সমস্যা কি আৰু এনেকৈ 4-5টা পেজ এনেকৈ লিখি গৈ থাকিলা কণ্টিনিউৱাছলি সেইটো তুমি নাভাবিবা যে তুমি মানে এক্সামিনাৰে তোমাৰ লাইন বাই লাইন প্ৰত্যেকটো লাইন চাব নে কি কৰিব তাৰ সলনি তুমি যেতিয়া ষ্টেপ বাই ষ্টেপ তেনেধৰণে তোমাৰ মাৰ্কছ আহিছে 5 ঠিক আছে তুমি যদি 5টা পইণ্টটো এটলিষ্ট বা 6টা পইণ্টটো খুব ধুনীয়াকৈ হেডলাইন দি তুমি ধুনীয়াকৈ লিখি দিয়া তাত তুমি 5ৰ ভিতৰত 5 পাবা টেকনিক সেইটোৱে ঠিক আছে গতিকে তাৰ কাৰণে নোটছ লিখাটো ঘৰত নোটছ বনোৱাটো নিজক সময় দিয়াটো পঢ়া সময় দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে আৰু যিখিনি ষ্টুডেণ্টে এতিয়ালৈকে এখন পেপাৰ পাই আহিছিলে তোমালোকে এখন পেপাৰ পাই আহোঁতে হয়তো বহুতে নোটছ লিখিছিলে আৰু এবাৰ বহুতো আটাইতকৈ ডাঙৰ প্ৰব্লেম হ'ব পাৰে যে এখন মেথছৰ পেপাৰ আছে ইণ্ডিয়ান ইকনমি পেপাৰখন বহুতে ইগন'ৰ কৰিব গতিকে তাৰ ৰিজাল্টটোত কিন্তু তোমালোকে ফাইনেলত গম পাই যাবা ইণ্ডিয়ান ইকনমি এনেকুৱা এখন পেপাৰ যিখন আমি কেতিয়াও ইগন'ৰ কৰিব নোৱাৰোঁ ঠিক আছে পঢ়িবলৈ ইজি হয় কিন্তু তাত পঢ়িবলৈ যিমান ইজি যদি প্ৰপাৰ ষ্ট্ৰেটেজি ফ'ল' নকৰা ডাটা নিলিখা কাৰণ ডাটাখিনি মনত ৰাখিবলৈ হ'লে তুমি পঢ়িব লাগিব হয়নে ক'ত ডাটাখিনি ভৰাম ডাটাখিনিতো মনত আছে কিন্তু সেই ডাটাখিনি মই ক'ত ভৰাম কোনখিনিত লিখিম কোনটো সময়ত মই সেই ডাটাখিনি মেনশ্যন কৰিম গতিকে তাৰ কাৰণে প্ৰপাৰ এটা ষ্ট্ৰেটেজি লাগিব ভালদৰে পঢ়া কলেজত ক্লাছখিনি ভালদৰে কৰা আৰু অকণো সময় নষ্ট নকৰাকৈ তোমালোকে পঢ়ি যাবা আৰু যদি আমাৰ কোৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা এই দুইখন পেপাৰৰ তোমালোকে নোটছ প্লাছ ভিডিঅ'বিলাক লাভ কৰিবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ